তিনিবাৰ ফাঁকি পোকা জৰা ফুকে চলিলে একো কাম নকৰিলে গতিকে 50 বছৰ কংগ্ৰেছক ভোট দিয়া মানে এই অঞ্চলটোক 50 বছৰলৈ পিছুৱাই দিয়ে আৰু NDA প্ৰাৰ্থীক ভোট দিয়া মানে জাভেদ ইছলাম ভাইক ভোট দিয়া মানে 50 বছৰলৈ বৃহৎ অঞ্চলটো আগুৱাই নিয়ে নিজৰ সতি সন্তানসকলক আগুৱাই পঠিয়ায় গতিকে কোনটো চিন্তা সঠিকভাৱে চইচ কৰক আৰু আগবাঢ়ক আৰু আমি এই ৰাস্তাটো দেখাই দিছোঁ যাতে এই ৰাইট ডাইৰেকশ্যন এইটোৱে হ'ব ৰাইট ডাইৰেকশ্যনটো আমি দিছোঁ আমাৰ কৰিছোঁ যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামলৈ তেখেতসকলে সহযোগিতাৰ হাত সমৰ্থন আগবঢ়াব আৰু হাতীৰ চিনত ভোট দি বিপুল ভোটত জাভেদ ইছলামক এইবাৰ লোকসভালৈ যাত্ৰা ছাৰ প্ৰথমত যিটো ভোট হৈ গ'ল সংখ্যালঘু ভোটৰ সংখ্যা যোৱা বছৰৰ তুলনাত এবাৰ কম হৈছে কমটো কমিছে মানুহক ভোটটোতো সদায় কংগ্ৰেছক দিছে AIDFক দিছে দি ভাবিছে যে একো দি লাভো নাই চৰকাৰো নাহে অনাহত ভোটটো কিয় নষ্ট কৰিব এইটো এটা মূল কথা আৰু যিখিনি আহিছে আমি যথেষ্ট তাৰ এটা পৰিশ্ৰম পাম এইবাৰ নোৱাৰে এইবাৰ ৰাইজ আঁতৰিছে জাভেদ ভাইক সমৰ্থন জনাইছে আৰু আপোনালোকে জানেই কংগ্ৰেছৰ কথা মই কি ক'ম কংগ্ৰেছ AIDF এটা মুদ্ৰাৰ ইপিঠি বাহিৰত কাজিয়া লাগি থাকে ভিতৰুৱা বুজাবুজি দুয়োগৰাকী বাহিৰত ৰকিবুল হুছেইন চাহাব এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে MLA হৈ আমোৱালে হয়তো কিন্তু মানুহে সমৰ্থন কৰা নাই স্থানীয় মানুহ জাভেদ ইছলাম ভাইক লাগে বুলি ৰাইজে কৈছে যোৱাকালি মই আগিয়াৰ ফালে গৈছিলোঁ বেলেগ বেলেগ জেগাত গৈছিলোঁ সকলো ঠাইতে এই কথা আপোনালোকে জানে যে এই নিৰ্বাচনত NDA প্ৰাৰ্থী সমগ্ৰ দেশতেই পূৰ্বতকৈও NDA অধিক আসন লাভ কৰিব আৰু পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু 2021 চনত আমাৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনৰ জৰিয়তে ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল মিত্ৰজোঁটৰ চৰকাৰ আছে বিজেপি নেতৃত্বাধীন চৰকাৰ আছে নিৰ্বাচন হ'বলৈও বহুদিন আছে ৰাইজৰ উন্নয়ন লাগে মই বুজা নাই কিয় এই বৃহৎ অঞ্চলটো ৰাইজে উন্নয়ন নিবিচাৰে উন্নয়ন বিচাৰিলেতো 2016 ইয়াৰ পৰা মানুহ আমাৰ জিকাব লাগিছিল মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকাব লাগিছিল 2021 জিকাব লাগিছিল আপোনালোকে উন্নয়ন নিবিচাৰে নেকি উন্নয়ন বিচাৰে নাই ডেভেলপমেণ্ট বিচাৰে নাই বিচাৰে তো ডেভেলপমেণ্ট বিচাৰে যদি আমাৰ পাৰ্টিক হাতীৰ চিনত ভোট দিয়ক হাতীৰ চিনটো বেয়া নাপায় আপোনালোকে চেঙাবাটি ৰাইজে কাৰণ দুবাৰ আপোনালোকে হাতীৰ চিনত ভোট দিছে হয়নে হাতী ভোট দিব কোনখানে হাতীৰ ছবিৰ মাছ হাতী মেৰা সাথী মনত ৰাখিব হাতী মেৰা সাথী আপকা সাথী মই আপোনালোকক অনুৰোধ জনাম হাতীৰ ছবিত ভোট দি আপোনালোকে জাভেদ ইছলামক এইবাৰ সংসদৰ মজিয়ালৈ পঠাওক লোকসভালৈ পঠাওক কংগ্ৰেছ দীঘলীয়া দিন ক্ষমতাত থকা দল স্বাধীনতাৰ পিছত আমাৰ ৰাজ্যখন শাসন কৰাৰ সুবিধা পাইছিল আৰু এই চেঙা সমষ্টিটো পূৰ্বতে বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্গত আছিল অন্তৰ্ভুক্ত আছিল হয়নে এইবাৰ প্ৰথমবাৰৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ধুবুৰী সমষ্টিত প্ৰত্যেকখন চৰকাৰৰ এটা নিৰ্দিষ্ট বাজেট থাকে বছৰেকীয়া আৰু সেইমতে কাম কৰিব লাগে আৰু সেইমতে অগ্ৰাধিকাৰ ভিত্তিত শৰ্ট টাৰ্ম আৰু লং টাৰ্ম প্লেন কৰি পেলাই আমাৰ চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ কাৰণে মূল সমস্যাবোৰ চিহ্নিত কৰি কাম কৰিছে আপোনালোকে আমাক অলপ সময় দিয়ক এই সমষ্টিত আপোনালোকে যদি সাংসদগৰাকীক জিকাই দিয়ে এই বৃহৎ অঞ্চলটো ৰাইজ উপকৃত হ'ব য'ত কেইবাখনো জিলা অন্তৰ্ভুক্ত হৈছে এই বৃহৎ সমষ্টিটো কেইবাখনো জিলাই স্পৰ্শ কৰি গৈছে ধুবুৰী জিলা 56 জিলা মানুহ হয়তো পৰিছে 11টা বিধানসভা বহুত ডাঙৰ সমষ্টি গতিকে কাম কৰা মানুহক আপোনালোকে পঠাওক যি জিকাৰ পিছত শুই বহি খাই জনসাধাৰণৰ ফালে পিঠি দিয়ে সেই দলবিলাকক যদি পঠিয়ায় তেতিয়াহ'লে আপোনালোকৰ কি লাভ হ'ব
আৰু মই ভাবোঁ যে কংগ্ৰেছক ধৰ্মীয় সংখ্যালঘুৱে লোকে দীঘলীয়া দিন আসনত থকাৰ সুবিধা দিছে, কিন্তু কংগ্ৰেছে বিদ্ৰোহ কৰিছে, কংগ্ৰেছে প্ৰতাৰণা কৰিছে। কৰিছে নাই আপোনালোকে কওকচোন? কৰিছেনে নাই? কংগ্ৰেছে প্ৰতাৰণা কৰিছে। গতিকে কংগ্ৰেছ আপোনালোকৰ বন্ধু হ'ব নোৱাৰে, ৰকিবুল আপোনালোকৰ বন্ধু হ'ব নোৱাৰে, ৰকিবুল আপোনালোকৰ শত্ৰু হ'ব। আমি এটা কাম কৰাৰ মন লৈ ওলাই জনসাধাৰণৰ ওচৰত আমি দায়বদ্ধ, আমি প্ৰতিশ্ৰুতি দিছোঁ। আমি আশা ৰাখিছোঁ এই বৃহত্তম অঞ্চলটোৰ জনসাধাৰণে আমাৰ মৌলিক সমস্যাসমূহ সঠিকভাৱে হৃদয়ংগম কৰিব পাৰিব।